চতিয়াৰ দক্ষিণ অঞ্চলৰ পূব কলাহাটী আৰু শোলমাৰী গাঁৱত গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ ওপৰেৰে নিৰ্মাণ কৰা ছুপাৰ হাইৱেলৈ ভাবুকি কঢ়িয়াই আনিছে গৰাখহনীয়াই। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ পৰা মাত্ৰ ৮০ কিলোমিটাৰ নিলগত আছে মথাউৰিটো। বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই অঞ্চলটোত খহনীয়া বৃদ্ধি পোৱাৰ গুৰুতৰ অভিযোগ। পূব কলাঘাটী গাঁৱত আজি বান আৰু গৰাখহনীয়া যিটো তীব্ৰ ৰূপ ধাৰণ কৰিছে। এতিয়া ইতিমধ্যে আজি ৰাতিপুৱা প্ৰায় এক ঘণ্টাৰ ভিতৰতে প্ৰায় 100 মিটাৰ গৰা খহাই লৈছে। স্থানীয় বিধায়কক অনুৰোধ জনাইছোঁ আৰু বিভাগীয় SDOক আমি দাবী উত্থাপন কৰিছোঁ, অতি সোনকালে এই জেগাডোখৰ পৰিদৰ্শন কৰি এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি আমচুৰ বিশ্বনাথ জিলা সমিতিৰ পৰা দাবী উত্থাপন কৰিছোঁ। ইফালে ডেৰগাঁৱৰ দক্ষিণ আহতগুৰিৰ বাহিৰ ৰৌমাৰাটো গৰাখহনীয়াই আতংকিত কৰিছে নৈপৰীয়া জনতাক। ইতিমধ্যে বহু কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ পিছত কেইবাখনো গাঁৱলৈ এতিয়া ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰই। বিভাগীয় কৰ্তৃপক্ষই বাঁহৰ জেং দি খহনীয়া ৰোধৰ চেষ্টা চলাইছিল, কিন্তু সেয়া ভালুকৰ হাঙিতহে পৰিণত হ'ল। অতি সোনকালে জিঅ'বেগ আৰু পকী পাৰ্কোপাইন স্থাপন কৰি বৃহৎ অঞ্চলটোক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীলৈ দাবী জনাইছে ৰাইজে। এয়া এতিয়া আমাৰ গাঁৱলৈ 100 মিটাৰ 50 মিটাৰ আছে আৰু 200 মিটাৰ আছে আপোনাৰ END মাথাউৰিলৈ। সেই যদি END মাথাউৰিটো ইয়াৰ পৰা এতিয়া খহাই লৈ গুচি যায়, তেতিয়া এই যদি END মাথাউৰি খহাই তেতিয়াহ'লে 40-50খন গাঁও একেবাৰে ডেৰগাঁও গেলাবিলৰ পাৰলৈকে গোটেইখিনি গাঁও নিশেষ হ'ব। আমিতো হ'লোৱে শেষ, ধৰি লওক এতিয়া আমাৰ কৃষিভূমি নাই, পিছফালে আমি মাত্ৰ কেৱল মানুহৰ ঘৰ ভেটিটোৱে আছে। আৰু এতিয়া কথাটো হ'ল কি, চৰকাৰে কৈ আছে সেইখিনি কোনো এতিয়া বৰ্তমান ফাণ্ড নাই। আৰু যদি ফাণ্ড নাইকিয়া তেতিয়াহ'লে আমি আৰু নৈত উঠি যাব লাগিব, তাৰ বাদে বিকল্প আমাৰ একো নাই। মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ এটা বিনম্ৰ অনুৰোধ, দক্ষিণ আহতগুৰি বাহিৰ ৰৌমৰা এই এলেকাটো, এই অঞ্চলটোৰ গাঁওকেইখন তেখেতে যাতে কিবা এটা মানে পদক্ষেপ গ্ৰহণ কৰি অন্ততঃ এই মানুহখিনিক জীয়াই থকা এটা যাতে পৰিৱেশ সৃষ্টি কৰে, খহনীয়া প্ৰতিৰোধৰ কাৰণে এটা ইমাৰ্জেঞ্চি যেতিয়া কিবা এটা ব্যৱস্থা কৰে। ডেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায় আৰু বিশ্বনাথৰ পৰা ত্ৰিবেণী বৰাৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।